আমি এৰে ভেৰিয়েবলৰ কেনেকৈ ভ্যালু এসাইন কৰা হয় এটো দেখুৱাবলৈ লৈছো assigning value to an array for one dimensional array কাৰণে কেনেকৈ আমি ভ্যালু এসাইন কৰো কেনেকৈ ষ্টৰ কৰো এটো দেখুৱাবলৈ লৈছো আমি আগৰ ভিডিঅ'ত কেনেকৈ এৰে ভেৰিয়েবল কেনেকৈ ডিক্লেয়াৰ কৰা হয় এটো দেখুৱাইছিলো গতিকে আগৰ ভিডিঅ'টো আপোনালোকে নিশ্চয় চাব ইয়াৰ ৰেফাৰেন্সত আগৰ ভিডিঅ'টো আছে আৰু আমাৰ চেনেল বিজাম ক্লাছেছ পাঠশালা আপোনালোকে যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব শেয়াৰ কৰিব ভাল লাগিলে আৰু থাকিলে কিবা থাকিলে আপোনালোকৰ কমেন্ট কৰিব আৰু অফলাইন ক্লাছৰ কাৰণে আমাৰ চেণ্টাৰত যোগাযোগ কৰিব পাৰে আমাৰ চেণ্টাৰৰ এড্ৰেছটো ভিডিঅ'টোৰ ডেসক্ৰিপচনত দিয়া আছে আহক আমি assigning value to an array আমি array variableত কেনেকৈ value assign কৰো one dimensional array ক্ষেত্ৰত এটো চাও গতিকে আমি যদি কি কৰো এনেকৈ array variable এটা ডিক্লেয়াৰ কৰা হৈছে a5 ইন্টিজাৰ তাৰ মানে ই কি কৰে এটা array ক্ৰিয়েট কৰিব যত ইন্টিজাৰ টাইপৰ ডাটা ষ্টৰ কৰিব পৰা যায় আৰু যত কি হ'ব পাঁচটা ডাটা ষ্টৰ কৰিব পৰা যায় আৰু এই কন্টিনিউয়াসলি ষ্টৰ কৰিব পৰা যায় যেতিয়া আমি এনেকৈ ডিক্লেয়াৰ কৰো এৰে ভেৰিয়েবল গতিকে এইবিলাক আমি কি কৈছিলো আগৰ ভিডিঅ'ত কৈছিলো এইবিলাক ইনডেক্স বুলি কৈছিলো এটা 0 1 2 3 আপ টু 0 পৰা ষ্টাৰ্ট হয় আৰু ইয়াৰ এই লোকেশন বিলাক এটো ষ্টাৰ্ট হয় কিহৰ পৰা 0 পৰা ষ্টাৰ্ট হয় আৰু এটো কন্টিনিউয়াসলি গৈ থাকে আমি যদি সাপোজ এইটোৰ এড্ৰেছটো যদি 100 হয় নেক্সট এড্ৰেছটো কি হ'ব নেক্সট এড্ৰেছটো আৰু এই নেক্সট এড্ৰেছটো হ'ব 102 হ'ব 102 মানে ইন্টিজাৰে কিমান বাইট লয় ইন্টিজাৰে আমি জানো 2 বাইট অকুপাই কৰে মেমৰিত গতিকে এই এলিমেন্টটোৰ কাৰণে a0 এলিমেন্টটোৰ কাৰণে এটো কি আমাৰ এলিমেন্টটো a0 এই a0 এলিমেন্টটোৰ কাৰণে 2 বাইট লাগিব গতিকে তাৰ এড্ৰেছটো যদি 100 হয় তাক কি এড্ৰেছ লাগিব দুটা এড্ৰেছ লাগিব 100 and 102 এটো 100 হ'ব পাৰে আমি এটো ধৰি লৈছো 100 হ'ব পাৰে 110 কিবা এনেকুৱা হ'ব পাৰে 1 2 4 3 আৰু এই এড্ৰেছ বিলাক কেনেকুৱা হয় কিছুমান এনেকুৱা নাম্বাৰ হয় ইন্টিজাৰ টাইপৰ এনেকুৱা নাম্বাৰ হয় গতিকে তাৰ নেক্সট এড্ৰেছটো দুটা যেহেতু লব 2 বাইট লব গতিকে 100 আৰু 101 লব নেক্সট টু 102 নেক্সট টু 104 গতিকে এনেকুৱা হ'ব এটো কি আমি আগতে কৈছিলো a1 এলিমেন্টটো এতিয়া আমি এনেকৈ কি হয় এই কন্টিনিউয়াসলি স্পেস বিলাক কি এলোকেট কৰি যায় আৰু এই যেটো এলোকেশন এৰে যেটো এলোকেশন আমাৰ যেটো মেমৰি এলোকেশন এটো কয় স্ট্যাটিক মেমৰি এলোকেশন বুলি কোৱা হয় স্ট্যাটিক মেমৰি এলোকেশন অৰ কম্পাইল টাইম বা আমি এটো ক'ব পাৰো কম্পাইল টাইম মেমৰি এলোকেশন কম্পাইল টাইম মেমৰি এলোকেশন হয় ই কি কৰে যেতিয়া প্ৰগ্ৰামটো কম্পাইল কৰে কম্পাইলেশনৰ সময়তে হি স্পেসটো এলোকেট কৰি দিয়ে মেমৰিত এই কাৰণে এটো স্ট্যাটিক মেমৰি এলোকেশন বুলি কোৱা হয় এতিয়া আমি এখিনি নিশ্চয় বুজি পাইছে এতিয়া আমি কি কৰিছো assigning value to an array আমি কেনেকৈ এসাইন কৰিম এটোৰ কাৰণে গতিকে আমি ফাৰ্স্ট এটো যদি ডিক্লেয়াৰ কৰিলো array ভেৰিয়েবলটো দেন আমি কেনেকৈ এসাইন কৰিব পাৰো a0 এসাইন কৰিছো সাপোজ এটো 1 এসাইন কৰিছো a0 is equal to 1 ইয়াতে 1 দিছো বা বেলেগ কৰিব পাৰো 0 তাৰ পিছত a1 ত আমি এনেকৈ এটা এসাইন কৰিব পাৰো a1 ত আমি দিছো 2 এসাইন কৰিছো a1 ত কি দিছো 2 দিছো এসাইন কৰিছো এতিয়া আমি a2 ত কি কৰিব পাৰো a2 ত আমাৰ যেনেকৈ অৰ্ডিনাৰী যিবিলাক ভেৰিয়েবল আছে বা নৰমাল ভেৰিয়েবল বিলাকত আমি যেনেকৈ কি কৰো প্লাস মাইনাস কৰিব পাৰো ঠিক তেনেকৈ যদি ইন্টিজাৰ হয় ইন্টিজাৰৰ যেনেকৈ প্লাস মাইনাস কৰিব পাৰো ইয়াতে আমি এৰে এলিমেন্ট খিনিও প্লাস মাইনাস কৰি বেলেগ এটা এৰে এলিমেন্টত আমি ষ্টৰ কৰিব পাৰো যেনেকৈ a0 plus a1 গতিকে 0 আৰু 1 a0 আৰু 1 কি আছে 1 plus 1 that is 1 plus 2 ইয়াত আছে 1 plus 2 that is 3 গতিকে 3 এই 3 ভ্যালুটো কোন এসাইন হ'ব a2 3 টো এসাইন কৰিব ঠিক আমি যেনেকৈ প্লাস কৰিব পাৰো মাইনাস কৰিব পাৰো তেনেকৈ আমি কি কৰিব পাৰো আমি মাল্টিপ্লিকেশন কৰিব পাৰো এটো যদি আমি কি কৰো a3 টো আমি যদি কৰো a3 কিমান
a0 into to কি আমি asterisk symbol যেটো star symbol এটো ইউজ কৰিম ইনটুৰ কাৰণে মাল্টিপ্লিকেশনৰ কাৰণে a1 so 0 মানে 1 into 2 so 1 into 2 মানে এটো আমি কি কৰিব পাৰো then 2 গতিকে 2 to কোন assign কৰিব a3 2 to assign কৰিব so এনেকে আমি কি কৰিব পাৰো array ভেৰিয়েবলত আমি তাৰ ভ্যালু assign কৰিব পাৰো এতিয়া আমি যদি এইখিনি নিশ্চয় বুজি পাইছে আপোনালোকে পজ কৰি ভিডিওটো এইখিনি লিখি লব প্ৰয়োজন বোধ কৰিলে এতিয়া আহক আমি যদি ভেৰিয়েবল কি কৰো আমি একেলগে কি কৰিছো ইয়াতে আমি ডিক্লাৰেচনতে আমাৰ কি হয় ডিক্লাৰেচনতে আমি ভেৰিয়েবল কি কৰিব পাৰো তাক ভ্যালু assign কৰিব পাৰো এৰে ভেৰিয়েবল কেনেকুৱা আমি যদি এইটো লিখো ইন্টিজাৰ সাপোজ b আমি লিখিছো ইয়াতে 753 এনেকে লিখিছো আমি b গতিকে ইয়াতে কি হ'ব আমি যদি b কি কিমান স্পেস এলোকেট কৰিব b ৰ এটোৰ কাৰণে ই স্পেস এলোকেট কৰিব নাম্বাৰ অফ এলিমেন্টস ইন দা লিষ্ট এই লিষ্টখনত নাম কি যিমানটা এলিমেন্ট থাকে সেই এলিমেন্টৰ ওপৰত ডিপেন্ড কৰি নাম্বাৰৰ ওপৰত ডিপেন্ড কৰি কি কৰে তাৰ এৰেটোৰ সাইজটো হি ঠিক কৰি লয় গতিকে এইটো কম্পাইল টাইম এলোকেশনে হ'ব মেমৰি এলোকেশন গতিকে এইটো 0 1 2 হ'ব গতিকে ইয়াতে 7 হ'ব 5 হ'ব 3 হ'ব গতিকে এনেকুৱাকে যদি আমি কি কৰো assign কৰো ডিক্লাৰেচনৰ সময়ত ভেৰিয়েবল ডিক্লাৰেচনৰ সময়ত তেতিয়া আমাৰ ওয়েস্টেজ অফ স্পেস নহব ইয়াক যিখিনি লাগে সেইখিনিয়ে এলোকেট কৰিব কিন্তু আমি পিছত কিন্তু এবাৰ এনেকে ডিক্লেয়াৰ কৰাৰ পিছত তাক কিন্তু আমি পিছত একটু ইনক্ৰিজ কৰিব নোৱাৰিম কাৰণ এইটো কি স্ট্যাটিক মেমৰি এলোকেশন হয় গতিকে এই চাব ইয়াৰ যেটো এৰে সাইজ বুলি কোৱা হয় আমাৰ যেটো এৰে সাইজ গতিকে এৰে সাইজটো কি হ'ব ইয়াৰে এৰে সাইজ হ'ব 3 to কেনেকে হ'ব নাম্বাৰ অফ এলিমেন্টস ইন দা লিষ্ট গতিকে এই লিষ্টখনত যিমানখিনি এলিমেন্ট থাকে সেই এলিমেন্টৰ নাম্বাৰটোৱে কি হ'ব তাৰ এৰে সাইজটো হ'ব এটো আমাৰ কি ওয়ান ডাইমেনশনাল এৰে ইন্টিজাৰ এৰে এটা আমি কেনেকে ভেৰিয়েবল ডিক্লাৰেচনৰ সময়ত আমি assign কৰিব পাৰো হেতু দেখুৱালো আমি একেলগে assign কৰিব পাৰো আৰু এই সময়ত এটো কি যেটো এৰে সাইজ এই এৰে সাইজটো কি এই ক্ষেত্ৰত কি অপচনেল হ'ব এৰে সাইজটো আমি ইয়াতে দিবও পাৰো আৰু নিদিবও পাৰো ইয়াতে এৰে সাইজটো আমি দিলে দিব পাৰো ইয়াতে যদি এৰে সাইজটো আমি দি দিও এটা বেলেগ এটা এক্সাম্পল লৈছো আমি এটা বেলেগ এটা এক্সাম্পল লৈছো সে ইন্টিজাৰ c ইয়াতে আমি এৰে সাইজটো 5 দি দিছো 237 এনেকে দিছো গতিকে এৰে সাইজটো ইয়াতে 5 আৰু এই 5 স্পেস এলোকেট কৰিব আৰু 5 স্পেসেস এলোকেট কৰাৰ পিছতে 2 হ'ব 3 হ'ব 7 হ'ব গতিকে এটো কি 0 1 2 3 4 লাস্ট ইনডেক্স টু 4 হ'ব যেটো 0 ৰ পৰা স্টাৰ্ট হৈছে এটো অপচনেল আমি দিবও পাৰো নিদিবও পাৰো দিলে কি হয় আমাৰ হেতু ফিক্স এলোকেট কৰিব আৰু নিদিলে কি হ'ব নাম্বাৰ অফ এলিমেন্টস যিমান থাকিব কিমানখিনি স্পেস ই এলোকেট কৰিব এটা কম্পাইল টাইম এটা স্ট্যাটিক মেমৰি এলোকেশন এতিয়া আমাৰ অলপ আগতে কলো আমাৰ যেতিয়া এড্ৰেছটো লয় আৰম্ভণি আমাৰ সব আমি ভেৰিয়েবল যেতিয়া ডিক্লেয়াৰ কৰো হিজ যে স্পেস এলোকেট কৰে মেমৰি স্পেস এলোকেট কৰাৰ লগে লগে হি কি কৰে তাৰ প্ৰত্যেকটো স্পেসৰে কি থাকে এড্ৰেছ থাকে আৰু সেই এড্ৰেছ বিলাক কেনেকুৱা অলপ আগতে আমি এটা দেখুৱালো 100 বুলি কৈছো কিন্তু 100 বা যিকোনো হ'ব পাৰে এটো কিবা এনেকুৱা হ'ব পাৰে 111 কিবা হ'ব পাৰে গতিকে নেক্সট টু কি হ'ব ইজ ইন ইন্টিজাৰ নেক্সট টু 113 হ'ব 2 বাই কে হি লব 112 and 113 আৰু এই যেটো স্টাৰ্টিং এড্ৰেছ এই যেটো আৰম্ভণিৰ এড্ৰেছ এই আৰম্ভণিৰ এড্ৰেছটো ক'ব বেস এড্ৰেছ বুলি ক'ব বেস এড্ৰেছ বুলি ক'ব গতিকে এটো হল বেস এড্ৰেছ এৰেটো এতিয়া এইখিনি লিখা হল এতিয়া যদি আমি কি কৰো এইখিনি লিখা হৈছে এতিয়া আমি কি কৰিছো আমাৰ ওয়ান ডাইমেনশনাল এৰেৰে যদি ক্যাৰেক্টাৰ টাইপৰ হয় ফ্লোট টাইপৰ হয় তেতিয়াও আমি এই ধৰণে কৰিব পাৰো যেনে আমাৰ ক্যাৰেক্টাৰ টাইপৰ এটা ভেৰিয়েবল লৈছো ক্যাৰেক্টাৰ d ইয়াতে আমি এটা হেৰি লৈছো
আমি ডিক্লেৰেশ্যনৰ সময়তে কি কৰিম এনেকৈ লৈছো আমি যেতিয়া পি আৰ সিঙ্গল কোটৰ ভিতৰত ৰাখিছো আই এস এম আৰু আমাৰ যদি লাষ্টৰ ক্যাৰেক্টাৰটো আমি নাল ক্যাৰেক্টাৰ দিছো নাল ক্যাৰেক্টাৰ এতিয়া এইটো কি হ'ব এটা স্ট্ৰিং হ'ব স্ট্ৰিং মানে আমাৰ যেতিয়া লাষ্টৰ যিটো ক্যাৰেক্টাৰটো আমি যদি কি হয় নাল ক্যাৰেক্টাৰটো দিও এইটো এটা স্ট্ৰিং হয় আৰু এইটো যদি নিদিও এইটো স্ট্ৰিং নহয় গতিকে ইয়াতে নাম্বাৰ অফ ক্যাৰেক্টাৰ্স কি থাকিব পি আৰ আই এস এম আৰু নাল ক্যাৰেক্টাৰটো 0 1 2 3 4 5 এইটো হ'ব গতিকে এইটো হ'ব ডি আমি যদি লও d0 d1 এনেকে আগবাঢ়ি যাব আৰু ইয়াৰ এড্ৰেছ বিলাক এইটো এড্ৰেছ যদি 200 হয় নেক্সট এড্ৰেছটো কি হ'ব 201 হ'ব কাৰণ আমাৰ ক্যাৰেক্টাৰে কি লয় 1 বাইট কে অকুপাই কৰে মেমৰি সো এইটো 200 হলে নেক্সটটো হ'ব 201 মানে এটা 202 এনেকে যাব এইটো হল গতিকে নাম্বাৰ ইয়াৰ এৰে সাইজটো কি হ'ব এই ক্ষেত্ৰত এৰে সাইজটো কি হ'ব এৰে সাইজ কিমান 1 2 3 4 5 6 গতিকে এৰে সাইজটো হ'ব 6 এতিয়া এইটো আমি আৰু বেলেগকে তাক কি কৰিব পাৰো ডিক্লেয়াৰ কৰিব পাৰো এসাইন কৰিব পাৰো ভ্যালুটো ডি আমি এইটো লৈছো সপোজ এটা এৰে s বুলি লৈছো এটা স্ট্ৰিং এটা s বুলি লৈছো s বুলি লোৱাৰ পিছত আমি এইটো এনেকেও দিব পাৰো p r i s m ডাবল কোটৰে আমি ক্লোজ কৰিছো গতিকে এইটো এটা স্ট্ৰিং আমি যেতিয়া এনেকে ইয়াৰ নাম্বাৰ অফ ক্যাৰেক্টাৰ্স কেইটা দেখা পাইছো 1 2 3 4 5 গতিকে এই ক্ষেত্ৰত এৰে সাইজটো কি হ'ব এৰে সাইজটো আপোনালোকে ভিডিওটো পজ কৰি আপোনালোকে মতে ভাবক এৰে সাইজটো কি হ'ব এই ক্ষেত্ৰত এৰে সাইজটো হ'ব 6 এৰে সাইজ হ'ব 6 কাৰণ আমি যেতিয়া ডাবল কোটে ক্লোজ কৰিলে কি হয় কি লাষ্টত নাল ক্যাৰেক্টাৰটো অটোমেটিক্যালি লৈ হি ক্যাৰেক্টাৰ এৰেটো নাল ক্যাৰেক্টাৰটো অটোমেটিক্যালি ল'ব আৰু নাল ক্যাৰেক্টাৰটো অটোমেটিক্যালি লোৱাৰ কাৰণে নাম্বাৰ অফ ক্যাৰেক্টাৰ্স কিমান হ'ব 6 হ'ব নাল ক্যাৰেক্টাৰটোৰ হৈতে গতিকে এইটো হল আমি কেনেকে ওৱান ডাইমেনশনাল এৰে এটাত ভ্যালু এসাইন কৰিব পাৰো ই ক্যাৰেক্টাৰ টাইপৰে হওক বা ইন্টিজাৰ টাইপৰে হওক আমি সিমিলাৰলি কি কৰিব পাৰো ফ্লোট টাইপৰ ডাটা আমি কি কৰিব পাৰো এটা এৰেত ফ্লোট টাইপৰ এৰে এটা আমি এসাইন কৰিব পাৰো আৰু হেতুও আমি কি পাৰো এনেকে তাৰ এট এ টাইম অফ ডিক্লেৰেশ্যন আমি এসাইন কৰিব পাৰো গতিকে নিশ্চয় আপোনালোকৰ বুজি পাইছে কিবা থাকিলে কমেন্ট কৰিব আজিলে আমি ইমানতে